মই ৰাতিপুৱা আহি চাইছো যে মানুহজন ইয়াত পৰি আছে। তাৰপিছত দেখিছো ভৰিত কটাৰ দাগো আছে। এতিয়া আমাৰ সন্দেহ হৈছে যে বস্তুটো মাৰ্ডাৰ হোৱা নিচিনাই লাগিছে আমাৰ। তো মই সোনকালে আহিলো, লগৰবিলাককো ক'লো, আহি পেলাই চাইছো পৰি আছে, ভৰিত কটা দাগ আছে, যথেষ্ট কাটিছে। তাৰপিছত কোনোবাই ইয়াত পৰিকল্পিতভাৱে হত্যা কৰি আনি পেলাই ইয়াত পেলাই দিয়া আমি সন্দেহ কৰিছো। হয়, মাঘৰ বিহু আনন্দ উৎসৱৰ মাজতে আজি এই বৰাজুলি নেপালী গাঁৱত এক নৃশংস হত্যাকাণ্ড হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। নবীন ঘিমিৰ নামৰ এজন উদীয়মান যুৱকৰ আজি ইয়াত মৃতদেহ উদ্ধাৰ হোৱাটো এক দুৰ্ভাগ্যজনক ঘটনা। কাৰণ মাঘৰ বিহু চাৰিওফালে এক আনন্দৰ পৰিৱেশ, তাৰ মাজতে যোৱা নিশা আমি জানিব পাৰিছিলোঁ যে তেওঁ বিভিন্ন ঠাইত ৰাইজে যি মাঘৰ বিহু খাইছিলে তালৈও তেখেতে গৈ পেলাই খবৰ লৈছিলে বা ফেচবুকত লাইভ কৰিছে বুলিও আমি জানিব পাৰিছিলোঁ। তাৰপিছতে আজি পুৱা তেখেতৰ এই মৃতদেহ ইয়াত উদ্ধাৰ হোৱাত এই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। মই ৰাতিপুৱা আহি চাইছো যে মানুহজন ইয়াত পৰি আছে। তাৰপিছত দেখিছো ভৰিত কটাৰ দাগো আছে। এতিয়া আমাৰ সন্দেহ হৈছে যে বস্তুটো মাৰ্ডাৰ হোৱা নিচিনাই লাগিছে আমাৰ। তো মই সোনকালে আহিলো, লগৰবিলাককো ক'লো, আহি পেলাই চাইছো পৰি আছে, ভৰিত কটা দাগ আছে, যথেষ্ট কাটিছে। তাৰপিছত কোনোবাই ইয়াত পৰিকল্পিতভাৱে হত্যা কৰি আনি পেলাই ইয়াত পেলাই দিয়া আমি সন্দেহ কৰিছো। হয়, মাঘৰ বিহু আনন্দ উৎসৱৰ মাজতে আজি এই বৰাজুলি নেপালী গাঁৱত এক নৃশংস হত্যাকাণ্ড হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। নবীন ঘিমিৰ নামৰ এজন উদীয়মান যুৱকৰ আজি ইয়াত মৃতদেহ উদ্ধাৰ হোৱাটো এক দুৰ্ভাগ্যজনক ঘটনা। কাৰণ মাঘৰ বিহু চাৰিওফালে এক আনন্দৰ পৰিৱেশ, তাৰ মাজতে যোৱা নিশা আমি জানিব পাৰিছিলোঁ যে তেওঁ বিভিন্ন ঠাইত ৰাইজে যি মাঘৰ বিহু খাইছিলে তালৈও তেখেতে গৈ পেলাই খবৰ লৈছিলে বা ফেচবুকত লাইভ কৰিছে বুলিও আমি জানিব পাৰিছিলোঁ। তাৰপিছতে আজি পুৱা তেখেতৰ এই মৃতদেহ ইয়াত উদ্ধাৰ হোৱাত এই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।